সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? লক্ষ্মী ৰাভা। আপুনি ক'ৰ পৰা আহিছে?
কামৰূপ ডিষ্ট্ৰিক্ট বক অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 11 মে'ত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয়, গুৰু মহাৰাজৰ আগত মই বহুত দেৱ দেৱীক পূজা কৰিছিলোঁ। 33 কোটি দেৱ দেৱী বুলি ক'ব লাগিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৰমাণি বিশ্বহৰি বসুমতী মায়ে মানে পূজা কৰিছিলোঁ। সোমবাৰ আৰু বৃহস্পতিবাৰ মানে এনেকৈ পূজা কৰিছিলোঁ। আপুনি হিন্দু সমাজত প্ৰচলিত সেই দেৱতাসকলৰ পূজা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, বহুত ভক্তি কৰিও মানে বহুত কষ্ট মানে ভুগি আছিলোঁ, সেইকাৰণে গুৰুজীৰ চৰণত আহিব লগা হ'ল। কেনেধৰণৰ কষ্টত ভুগি আছিলে? হয়, মাহত এবাৰ বা দুবাৰ এনেকৈ এজনে মানে জ্বৰত পৰিলে আৰু আন এজন জ্বৰত পৰে, একজনে ভাল হ'লে আৰু এজন মানে জ্বৰত পৰি মানে এনেকৈ অসুবিধা হৈয়ে আছিল মাহে মাহে। এনেকৈ মানে জ্বৰ বেমাৰ বা বহুতখিনি সমস্যা হৈছিল বা আই ওলাইছিল, এনেকৈ বহুতখিনি কষ্ট ভুগি আছিলোঁ। আৰু যিহেতু বৰ্তমান আধুনিকতাৰ যুগ, আমাৰ চিকিৎসা পদ্ধতি উন্নত হৈছে, আপোনালোকে ডক্টৰী কিবা চিকিৎসা কৰিব লাগিছিলে, ডক্টৰৰ ওচৰলৈ নগৈ আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই ডক্টৰক দেখাইছিলোঁ। ডক্টৰৰ ওচৰত গৈ ঔষধ বহুত খাইছিলোঁ, তথাপিও ভাল পোৱা নাছিলোঁ। পিছত গৈ মানে গুৰুজীৰ যিটো জ্ঞান পালোঁ, আমি গোটেই সদভক্তি পালোঁ। তেতিয়া মানে কিতাপখন পঢ়ি যিটো জ্ঞানটো বুজি পালোঁ, আধ্যাত্মিক জ্ঞান হয়, সেইটোৰ কাৰণে আমি গুৰুজীৰ চৰণত আহিব লগা হ'ল। কোনখন কিতাপৰ কথা কৈছে আপুনি? কি কিতাপৰ কথা কৈছে তাত জ্ঞান বুজি পালে? হয়, মোৰ স্বামীয়ে যেতিয়া লকডাউনত মানে মোবাইলত দেখিছিলে গুৰুজীৰ এটা ভিডিঅ', তাত মানে জ্ঞান গংগা কিতাপখন PDF-ৰ জৰিয়তে পাইছিলে। তেতিয়া তেওঁ প্ৰিণ্ট কৰি ওলাই আনি পঢ়িবলৈ দিছিলে। তেতিয়া পঢ়ি মানে যিটো জ্ঞানটো বুজি পালোঁ, হয় এইটোহে সদভক্তি হয়। আৰু আমি যিটো ভক্তি কৰি আছিলোঁ সেইটো মানে সদভক্তি নাছিলে, সেইকাৰণে আমি লাভ পোৱা নাছিলোঁ। আৰু এইটো সদভক্তি হয় কাৰণে আমি ইয়াত আহিব লগা হ'ল। আৰু বৰ্তমান যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি অন্য কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। হয়, গুৰুজীৰ চৰণত অহাৰ পৰা আমি, মোৰ দুজনী ছোৱালী আছিলে, সিহঁতে গুঠলি মানে জুলনা খেলি আছিলে, জুলনা খেলি মানে পুৰি গ'ল সিহঁতে। তেতিয়া আমি দৌৰি আহিলোঁ, মোৰ স্বামী আৰু মই দৌৰি আহিলোঁ। আহি মানে বহুত জয় শব্দ হৈছিলে, ভাবিছিলোঁ বহুত মানে কষ্ট পালে। তেনেকৈ আহি দৌৰি চালোঁ, কান্দিছে তেওঁ, জ্বৰে মানে চিঞৰি চিঞৰি কান্দিছে সৰু মাইনাই। তাৰপিছত মানে চালোঁ ক'তো মানে খুন হোৱা নাই। এনেকুৱা মানে লাভ পালোঁ আৰু পৰমাত্মাৰ দয়াত। আৰু সঁচাকৈ এইটো ভাবিব লগা কথা, আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। আৰু এখন জ্ঞান গংগা নামৰ যিখন পুথিৰ কথা ক'লে, সেই পুথিখন আপোনালোকে অধ্যয়ন কৰি তেখেতৰ জ্ঞান বুজি শৰণাগত হৈ তেখেতৰ ভক্তি সাধনা কৰি উপকৃত হৈছে। আৰু এনেকুৱা কি জ্ঞান প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'বলৈ সক্ষম হৈছে? হয় ছাৰ, মানে আমাৰ গুৰুদেৱে এইটোৱে কয় যে গোটেই শাস্ত্ৰ প্ৰমাণ কৰি দেখুৱাইছে, বা টিভিত চালেও দেখিব বা ইউটিউবত চাৰ্চ কৰি চালেও মানে দেখিব যে গোটেই শাস্ত্ৰ খুলি বেদ গীতা পুৰাণ এইবিলাক গোটেই খুলি দেখাইছে যে ভক্তি আমি এনেদৰে কৰিব লাগে, যিটো আমি লাভ পাব পাৰোঁ। সেই ভক্তি কৰিলেহে আমি লাভ হ'ব পাৰিম, শাস্ত্ৰমতে এই ভক্তি কৰিলেহে আমি লাভ হ'ব পাৰিম বুলি জ্ঞানটো বুজিলোঁ। তেতিয়া আমি সদভক্তি কৰিলোঁ। আমাৰ সমাজত যিহেতু বিভিন্ন লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰি আছে। সেইসকল আৰু বৰ্তমান আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ মাজত ভক্তিৰ যি বিধি, ইয়াৰ পাৰ্থক্যটো কি আচলতে? হয় ছাৰ, এইটো মানে খুব ধুনীয়া প্ৰশ্ন কৰিছে আপুনি। যিবিলাকে নকলি গুৰু আছে, তেওঁলোকে অকল মন মানা কয়, তেওঁলোকে মুখেৰে কয়, মানে কিতাপখন কেতিয়াও খুলি নেদেখায় বা গীতাখন কেতিয়াও খুলি নেদেখায়। আৰু আমাৰ যিটো গুৰুদেৱে এতিয়া গোটেই ৱৰ্ল্ডত মানে টিভি স্ক্ৰীণত মানে খুলি দেখাইছে, গোটেই গীতাত কি লেখা আছে, বাইবেলত কি লেখা আছে, কোৰাণত কি লেখা আছে, এই গোটেইখিনি বস্তু প্ৰমাণ দি মানে দেখুৱাই দিছে। সেইকাৰণে এই সদভক্তিত মানে আমি আহিছোঁ বা জড়িত হৈছোঁ। আপুনি যিহেতু এগৰাকী শিক্ষিত মহিলা হিচাপে তেখেতৰ জ্ঞানটো আপুনি বুজি শুনিয়ে তেখেতৰ শৰণ গ্ৰহণ কৰিছে। আৰু আপুনি উল্লেখ কৰিছে যে সন্ত ৰামপাল গুৰু মহাৰাজে সকলো সৎগ্ৰন্থৰ আধাৰত সাধকসকলক ভক্তি বিধি প্ৰদান কৰে। এনে ক্ষেত্ৰত আৰু এষাৰ কথা জানিব খুজিম, আমাৰ যিহেতু ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি অকল সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, তেখেতটো হাৰিয়ানা প্ৰান্তৰ হয়, দিল্লী প্ৰান্তৰ নিবাসী হয়, ইয়াৰ কাৰণটো কি অলপ জনাবনে?
হয় ছাৰ যিসকলে ধৰ্মগুৰু আছে তেওঁলোকে শাস্ত্ৰ খুলি কেতিয়াও নেদেখায় আৰু আমাৰ গুৰুদেৱে যিটো শাস্ত্ৰত মানে খুলি খুলি দেখুৱাই দিছিল তেতিয়া আমি বুজি পালোঁ যে এওঁই সৎগুৰু হয় সেইকাৰণে আমি হাৰিয়ানাই হওক বা য'ৰেই হওক মানে গুৰুদেৱৰ যিখিনি জ্ঞান শুনি মানে ভাল পালোঁ প্ৰমাণ দেখুৱাই দিলে তেতিয়া আমাৰ বুজি পালোঁ যে এইটোৱে সৎভক্তি হয় সেইকাৰণে আমি গুৰুদেৱৰ চৰণত আহিলোঁ হয় মহাশয়া যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান সম্পূৰ্ণকৈ বুজিয়ে তেখেতৰ শৰণ গ্ৰহণ কৰিলে লাগিলে তেওঁ হাৰিয়ানা প্ৰান্তৰেই হওক বা দিল্লী প্ৰান্তৰেই হওক তেখেতৰ শৰণ গ্ৰহণ কৰিছে আমি আপোনালোকৰ ভক্তসকলৰ সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে বিভিন্ন প্ৰকাৰে লাভ পায় মানে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক কোনো লোকে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগৰ পৰাও আৰোগ্য হোৱা আমি দেখিছোঁ আৰু শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পায় এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব খুজিম সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে প্ৰকৃততে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিনে হয় ছাৰ এইটো বহুত ধুনীয়া প্ৰশ্ন কৰিছে আপুনি হয় আমাৰ গুৰুজীৰ যিটো জ্ঞান মানে আধ্যাত্মিক জ্ঞান এই জ্ঞানটো আগতে আমি পোৱা নাছিলোঁ যিটো জ্ঞান মানে এতিয়া আমি পাইছোঁ সেই জ্ঞানৰ দ্বাৰা মানে চব নিচাই হওক বা যিকোনো বেয়া বস্তুৱে হওক চব মানে ত্যাগ কৰি দিয়ে আৰু গুৰুজীয়ে এইটো আধ্যাত্মিক জ্ঞান বা মন্ত্ৰ ভক্তিৰ দ্বাৰাই মানে সেইখিনি পৰমাত্মাই দয়া কৰে তেতিয়া আমাৰ ভক্তসকলৰ যিটো আগৰ মানে মদ ভাং বা বিড়ি চিগাৰেট এইবিলাক খাইছিল তেওঁলোকে যেতিয়া গুৰুজীৰ জ্ঞান শুনি মানে বুজি পায় তেতিয়া মানে অট'মেটিকলি নিজে মানে সেই বস্তুৰ পৰা আঁতৰি থাকে আৰু আপুনি এগৰাকী বড়ো সম্প্ৰদায়ৰ লোক সেই বড়ো সম্প্ৰদায়ৰ লোক হিচাপে আপোনাৰ ঘৰত যিবিলাক খাদ্য মানে আপোনালোকে ভক্ষণ কৰে আগতে আপোনালোকে তেনেধৰণৰ মাছ মাংস তেনেকুৱা ভক্ষণ কৰিছিলনে হয় ছাৰ আমি আগতে বহুত মাছ মাংস খাইছিলোঁ এতিয়া গুৰুজীৰ জ্ঞানত মানে যিটো বুজি পালোঁ যে জীৱ হত্যা মহাপাপ হয় মানে আগতে খাইছিলোঁ যদিও আমি বুজি পোৱা নাছিলোঁ যে পাপ হয় বুলি জানিছিলোঁ তথাপিও আমি খাইছিলোঁ এইটো কৰিলে কি হয় সেইটো বুজি পোৱা নাছিলোঁ এতিয়া যিটো গুৰুদেৱে যিটো আমাৰ সৎসং বুলি কয় মংগল প্ৰবচন হয় সেইটোত শুনি মানে গুৰুজীৰ জ্ঞান আধাৰত যিটো বুজিলোঁ যে জীৱ হত্যা মহাপাপটো কিমান ডাঙৰ পাপ হয় কিমান ডাঙৰ অপৰাধ হয় বা আমি মৃত্যু হ'লে কি শাস্তি হ'ব লাগে কি শাস্তি খাব লাগে সেইটো বুজি পাই মানে আমি সেইবিলাক ত্যাগ কৰিলোঁ এতিয়া হয় মহাশয় আপুনি যিহেতু জনালে যে সন্ত ৰামপাল গুৰুমাজৰ ভক্তিবিধিৰ দ্বাৰা সঁচাকৈ যিবিলাক আমাৰ সমাজত প্ৰচলিত কুপৰম্পৰা অন্ধবিশ্বাস আৰু লগতে যিবিলাক আমাৰ বদ অভ্যাস নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি এতিয়া যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত চাই আছে প্ৰত্যক্ষ কৰি আছে এনেকুৱা বহু লোক আছে যিয়ে নেকি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে টকা পইচাৰ অভাৱতে হওক বা যিকোনো অন্য কিবা সমস্যাতে হওক সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে তেওঁলোকে কেনেদৰে উপকৃত হ'ব পাৰিব হয় আমি যিটো বেমাৰত ভুগি আছিলোঁ কষ্ট ভুগি আছিলোঁ ভক্তি কৰিও ইমান মানে ব্ৰহ্মা বিষ্ণুক পূজা কৰিও আমি কষ্ট ভুগি আছিলোঁ মানে লাভ পোৱা নাছিলোঁ এতিয়া মানে গুৰুজীৰ চৰণত আহি যিটো আমি ভক্তি কৰি লাভ পাইছোঁ সেইটো ভক্তি আপোনালোকেও বা টিভি স্ক্ৰীণত চাই বা বুজিব পাৰে জ্ঞানটো পঢ়িব পাৰে চন্দ্ৰমপালজী মহাৰাজৰ মংগল প্ৰবচন শুনিব পাৰে টিভি চেনেলত সাধনা চেনেলত আৰু ইউটিউবত চাৰ্চ কৰিলেও মানে পাব সেই জ্ঞানটো মানে অৰ্জন কৰি আপোনালোকেও বুজক আৰু আপোনালোকে আমাৰ দৰে ওলাই আহক আৰু সৎভক্তি কৰক আপুনি আপোনাৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মংগল প্ৰবচনৰ কথা ক'লে সাধনা টিভি চেনেলত সন্ধিয়া কিমান সময়ৰ পৰা দিয়ে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মংগল প্ৰবচন আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজৰ সৎসং গধূলি 7:30 পৰা 8:30লৈকে দিয়ে আৰু সকলোৱে এইটো মানে অনুৰোধ কৰোঁ যে সকলোৱে সাধনা চেনেলটো চাই বা জ্ঞানটো অৰ্জন কৰক আৰু ভক্তি কৰি নিজৰ জীৱনটো কল্যাণ কৰক যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে আমি কেনেকৈ ল'ব পাৰিম বৰ্তমান সময়ত সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম ল'বৰ কাৰণে একেবাৰে সহজ হৈছে ছ'চিয়েল মিডিয়াত চাৰ্চ কৰিলে যিকোনো বিভিন্ন মানে ছ'চিয়েল মিডিয়াত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে মংগল প্ৰবচন আহিব আৰু তাতে বহুকেইটা নাম্বাৰ দিয়া থাকে সেই নাম্বাৰত যোগাযোগ কৰি বা ফোন কৰি আপোনালোকে ওচৰৰ নামদান চেণ্টাৰত নাম দীক্ষা লৈ আপোনাৰ জীৱন কল্যাণ কৰিব পাৰে ধন্যবাদ থাকিল নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক
তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যাৰ গৰ্ভ নাশ হয় তাৰ পিছত আকৌ গৰ্ভধাৰণ কৰক বা নকৰক সেইবাবে পুণ্যাত্মাসকল নন নীলে এনেকুৱা ভুল কৰিলে তাৰ শাস্তিও পালে তাৰ পিছত পৰমাত্মাক মনত পেলালে ৰে নল নীল यतन करे हार तब सतगुरु से करी पुकार रे नल नील यतन करे हार तब सतगुरु से करी पुकार जा सतरे खा लिखी अपार सिंधु पे सिला तिराने वाले जा सतरे खा लिखी अपार सिंधु पे सिला तिराने वाले धन धन सतगुरु सत कबीर भक्त की पीर मिटाने वाले তেতিয়া পৰমাত্মা গ'ল যেতিয়া সিহঁতে হৃদয়ৰে মনত পেলালে আৰু ৰামকৃষ্ণ কোন আছিল এওঁলোককতো আমি এনেই সুপ্ৰিম পাৱাৰ বুলি মানি আছিলোঁ এওঁলোকেতো সিহঁতে পৰমাত্মাকেই মনত পেলায় আৰু গৰীবদাসদেৱে কৈছে কি ৰামকৃষ্ণ সতগুৰু সাহেজাদে এওঁলোকতো পৰমাত্মাৰ এই মৰমৰ আপোনালোকতকৈও ভাল তেওঁৰ মৰমৰ সন্তান কিন্তু ইহঁত ভ্ৰমিত হ'ল কাৰো দ্বাৰা বন্দী হ'ল সিহঁতে মানিবলৈ মান্তি নহয় কিন্তু কোনো পিতৃ মাতৃৰ সন্তান যদি বেয়া পথে যায় ভুল কৰে ডাঙৰ ডাঙৰ তথাপিও তেওঁলোকৰ হৃদয়ত ঠাই তেনেকৈ থাকে যে আমাৰ এইটো পুত্ৰ আমাৰ এই পুত্ৰী সেই মমতাটো আছেই গতিকে পৰমাত্মাৰ বিষয়ে গৰীবদাসদেৱে কৈছে যে কি ৰামকৃষ্ণ সতগুৰু সাহেজাদে और भक्ति है तीनों होए पियादे কোৱা হয় তিনিও দেৱা কমলদল বসে এই তিনিওজন দেৱতা আমাৰ কমলৰ ভিতৰত থাকে और ब्रह्मा विष्णु महेश और प्रथम इनकी वंदना फिर सुन सतगुरु उपदेश তাৰ পিছত ৰামে দেখিলে আৰু ক'লে যে সমুদ্ৰ এয়া নন নীলৰ দ্বাৰাও সিদ্ধ নহ'ল এতিয়া কি হ'ব ভগৱানলৈয়ে মনত পেলাই প্ৰাণীৰ শেষত এতিয়া তেওঁৰো দুখ নিবাৰণ কৰিবলগীয়া আছিলে শ্ৰী ৰামচন্দ্ৰৰো আৰু নন নীলকো শিক্ষা দিব আছিলে আমাৰ বাবে প্ৰমাণ এৰিবলগীয়া আছিল যে অযথা কথা নচলিব এই ভক্তি মাৰ্গত আজীৱন সাৱধান হ'ব লাগিব যেতিয়া পৰমাত্মা দূৰৰ পৰা অহা দেখিলে তেতিয়া কোনোবাই সুধিলে যে এইজন কোন মহৰ্ষি মহাত্মা আহি আছে নন নীলৰ নজৰ পৰিল ইয়াতো গুৰুদেৱ আহিছে সৎগুৰু আহিছে গৈ তেওঁৰ চৰণত দণ্ডৱত প্ৰণাম কৰিলে তেতিয়ালৈকে ভগৱান ওচৰ চাপিল তেতিয়া শ্ৰী ৰামচন্দ্ৰদেৱে ক'লে যে ভগৱান মহৰ্ষিদেৱ মোৰ বহুত বিপদ হৈছে সকলো কথা শুনালে পৰমাত্মাই ক'লে মই জানো আৰু ক'লে যে কি দুৰ্ভাগ্য মোৰ আজি আপোনাৰ এই শিষ্যসকলৰ হাততো কোনো শক্তি নাই এওঁলোকৰ হাতেৰেও পাথৰ উপঙি থকা নাই মোৰ দুৰ্ভাগ্য তেতিয়া পৰমাত্মাই ক'লে যে ইহঁতৰ হাতেৰে আৰু এতিয়া উপঙি নাথাকিও কাৰণ ইহঁতৰ অহংকাৰ হৈছে তেতিয়া শ্ৰী ৰামচন্দ্ৰই ক'লে যে মোৰ কি হ'ব এতিয়া পৰমাত্মাই ক'লে দি আছো উপায় পৰমাত্মাই হাতত এডাল লাঠি লৈ আছিলে ভাঁজ থকা ক'লে যে মোৰ লগত আহা এতিয়া এখন বহুত ডাঙৰ পাহাৰ আছিল সেই পাহাৰখনৰ চাৰিওফালে পৰমাত্মাই নিজৰ লাঠিৰে টাগুনডালেৰে ৰেখা এডাল টানিলে আৰু ক'লে ইয়াৰ ভিতৰত থকা পাথৰবোৰ মই পাতল কৰি দিলো লোৱা আৰু দলং বনোৱা তেতিয়া সেই পাথৰবোৰ উপঙিছিল ভাইহঁত এতিয়ালৈকে কৈ আছিলে ৰামেও উপঙাই দিছিলে নন নীলেও উপঙাই দিছিলে কোনোবাই কয় হনুমানে ৰাম বুলি লিখিছিল সেইবাবে উপঙিছিল হনুমানে কেৱল নিজৰ দৈনিক ক্ৰিয়াহে কৰিছিলে তেওঁতো পাথৰত এনেই লিখিছিলে ৰাম বুলি ৰাম ৰাম যাতে সন্মুখৰজনে দেখে কাৰণ ভক্তি কৰিলে মন্ত্ৰ কাম কৰি কৰিয়েই কৰিব লাগে গতিকে ৰাম নাম জপ নাছিল তেওঁৰ সেই লিখি থোৱা ৰাম শব্দটো যদি সন্মুখৰজনে দেখে তেতিয়াতো দুবাৰ হ'লেও ৰাম ৰাম ক'বই এইটোৱেই ক্ৰিয়া আছিলে বাকী ৰাম নামেৰে সেইটো উপঙা নাছিলে अब कहते जगत का पेखना पेख्या धनी का नाम ना लेखा এতিয়া ইজনে আনজনৰ কথা কৈ আছে তেওঁ এইটো কৰিলে তেওঁ সেইটো কৰিলে কৰাজনৰতো উল্লেখেই নাই গতিকে এই প্ৰকাৰে ত্ৰেতা যুগত আহিছিলে সেই ভগৱান মুনীন্দ্ৰ ৰূপত পৰমাত্মা সেই সময়ত নন নীলক সুস্থ কৰিলে আৰু শ্ৰী ৰামচন্দ্ৰৰ যি পাহাৰৰ সমান দুখ আছিলে সেই দলং বনালে আৰু পৰমাত্মাই কয় ধৰ্মদাসদেৱক বুজাই যে তুমি এই ৰামকৃষ্ণক ভগৱান বুলি মানিছা কি আধাৰত এওঁলোকৰ এটা দুটা সৰু সুৰা লীলা দেখি কেনেকুৱা
যে শ্ৰীকৃষ্ণক তুমি ৰাম বুলি মানিলা, ভগৱান বুলি মানিলা, কিয়নো তেওঁ গোবৰ্ধন পৰ্বত দাঙি দিছিলে, যাক গিৰিৰাজ বুলি কয়। কিন্তু আপোনালোকৰ পুৰাণে কয়, আপুনি নিজে কথা শুনাই যে শেষনাগে সমগ্ৰ সৃষ্টি দাঙি ধৰি আছে। এই সমগ্ৰ সৃষ্টি, লোক, গ্ৰহ, উপগ্ৰহ। এখন পাহাৰ ডাঙোতেই যদি ভগৱান বুলি মানিছা, তেন্তে শেষনাগক পৰমাত্মা বুলি কিয় নামানা? আৰু আকৌ আপুনি এইটো কথা শুনিছে, শ্ৰীৰামৰ তাত দ্ৰোণাগিৰি পৰ্বত উঠাই আনিছিলে এই হনুমানে, দ্ৰোণাগিৰি পৰ্বত আনিছিল। তেন্তে হনুমান কিয় ভগৱান নহয়? টি বুলি কয় कि गोवर्धन श्री कृष्ण धारो और द्रोणगिरि हनुमंते, शेष नाग सब सृष्टि उठारा, इनमें कौन भगवंते। আকৌ কি কৈছে? কোৱা হয়, समुद्र पाट लंका गयो, वो सीता को भरता रे, और अगस्त ऋषि ने ये सातों पी लिए, इनमें कौन करता रे। এজন আগষ্ট নামৰ ঋষি আছিল। তেওঁৰ এনেকুৱা সিদ্ধি আছিল, যিজনে এঘোটত 7 সমুদ্ৰ পি খাইছিল, খালী কৰি দিছিলে। যেতিয়া প্ৰাৰ্থনা জনালে তাৰ পিছতহে এৰি দিছিলে। গতিকে পৰমাত্মাই কয়, তুমি মানা যে শ্ৰী ৰামচন্দ্ৰদেৱে সমুদ্ৰৰ দলং বনালে, সেইবাবে ভগৱান বুলি মানিলা। কৈছে আগষ্টৰ ঋষিয়েতো 7খন সাগৰ পি খাইছিলে, কিয় ভগৱান বুলি নামানা? আকৌ काटे बंधन विपत में, कठिन कियो संग्राम, चिन्हो रे नर प्राणिया, ये गरुड़ बड़ो के राम। ओए होए। কৈছে তোমালোকৰ ভগৱান শ্ৰী ৰামচন্দ্ৰদেৱ, যাক তুমি ভগৱান বুলি মানা, তেওঁক নাগে আবদ্ধ কৰিছিলে সমগ্ৰ সৈন্যৰ সৈতে, আৰু গৰুৰে আহি তোমালোকৰ ভগৱানৰ বান্ধ ছিঙিছিলে শ্ৰীৰামৰ। গতিকে গৰুৰ ডাঙৰ হ'ল নে শ্ৰীৰাম ডাঙৰ হ'ল? অলপতো বুদ্ধিৰে কাম কৰা। भजन करो उस रब को, जो दाता है कुल सबका। भजन करो उस रब को, जो दाता है कुल सबका। সেয়া হ'ল কবিৰ ইজ গড। धानक रूप रहा करतार, अनंत कोट ब्रह्मांड का। एक रति नहीं भार, और सतगुरु पुरुष कबीर हैं ये कुल के सर्जनहार। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद नहीं पाया, वो काशी माए कबीर हो। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰদেৱ, কবিৰ চাহেব, কবিৰ পৰমেশ্বৰ। তেওঁ আমাৰ দুখ বুজোতা, আমাৰ পিতা, আমাৰ জনক। হাতীৰ পৰা পৰুৱালৈকে, প্ৰজাৰ পৰা ৰজালৈকে, আৰু দেৱৰ পৰা মহাদেৱলৈ, আৰু ইন্দ্ৰ অসুৰপতি ইন্দ্ৰৰো তেওঁহি জনক। দুৰ্গা দেৱী আৰু জ্যোতিনিৰঞ্জন ব্ৰহ্ম ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰো জনক তেওঁহি হয়। অক্ষৰ পুৰুষৰ জন্ম যদিও অচিন্তৰ পৰা হৈছে, অচিন্তও সেই পৰমাত্মাৰে কবিৰ চাহেবৰ পুত্ৰ। তেওঁহি দিয়া বচনৰ পৰাই অক্ষৰ পুৰুষৰ উৎপত্তি অচিন্তৰ মাধ্যমেৰে হৈছিল। গতিকে পুণ্যাত্মাসকল, আপোনালোক যি লোকত বাস কৰি আছে, সেই লোক সঠিক নহয়। এয়া বহুত লেতেৰা স্থান। ইয়াত না কোনোবা আছিল না থাকিব। পৰমাত্মা স্বয়ং আহে এই কালৰ জাল সমাপ্ত কৰিবলৈ, অজ্ঞানতা আঁতৰাবলৈ, আৰু আমাক নিজ স্থানৰ বিষয়ে ক'বলৈ, য'ত আমি বাস কৰিছিলো, য'ত কোনো দুখ নাই। ইয়াত কাল ভগৱানে আমাক এই 5 তত্ত্বৰ কাৰাগাৰত শিকলিৰে বন্দী কৰি ৰাখিছে। এই শৰীৰত, কোনোবাক গাধৰ শৰীৰত, কোনোবাক গাহৰিৰ পিঞ্জৰাত, কোনোবাক মানুহৰ পিঞ্জৰাত, এই জীৱক এই শৰীৰ ৰূপী পিঞ্জৰাত আৰু 21 ব্ৰহ্মাণ্ড ৰূপী কাৰাগাৰত বন্দী কৰিছে। ইয়াত কোনো সুখী নহয়। ইয়াৰ প্ৰবন্ধকো সুখী নহয়, যি ব্ৰহ্ম বিষ্ণু মহেশ্বৰক 3জন ব্যৱস্থাপক বুলি কয়। আৰু আমি যি লোকত বাস কৰি আছো,
এয়া কাল ভগৱানৰ লোক কালৰ পৰা বুজা যায় যে ই কি বস্তু হয় কি হয় এই কাল নামটোৱেই নিজকে ডিফাইন কৰে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান দিয়াৰ সময়ত এই কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে যে মই কাল হয় অৰ্জুন আৰু সকলোকে খাবলৈ এতিয়া প্ৰকট হৈছো সকলোৰে নাশ কৰিবলৈ গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 21 অৰ্জুনে কৈছে হে ভগৱান আপুনিতো ঋষিসকলকো খাই আছে আপুনিতো সিদ্ধসকলকো খাই আছে বেদ মন্ত্ৰৰে যিসকলে স্তুতিও কৰে আপুনি সিহঁতকো দেখোন ক্ষমা কৰা নাই কোনোবা আপোনাৰ দাঁতৰ ফাঁকত লাগি ওলমিছে কোনোবা আপোনাৰ মুখত প্ৰৱেশ হৈ আছে তেতিয়া সি কৈছে যে মই কাল হয় ভাই মই সকলোকে খাবলৈ এতিয়া প্ৰকট হৈছো পুণ্যাত্মাসকল তেন্তে শ্ৰীকৃষ্ণ কাল নাছিল ইয়াৰ আগতে তেওঁ কেতিয়াও নিজকে কাল বুলি কোৱা নাছিলে পিছতো কোৱা নাই আৰু এইটো কোৱাটো যে মই এতিয়া প্ৰকট হৈছো শ্ৰীকৃষ্ণতো আগতেই তাত বিদ্যমান আছিল ইয়াৰ নাম কাল পৰমাত্মাই আহি কৈছিলে যিজন সকলোৰে পিতা সকলোৰে জনক যে এই কালে 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণী সদায় খাব লাগে ই নিজৰ সকলো ব্যৱস্থা কৰাই লৈছে নিজৰ 3জন পুত্ৰৰ দ্বাৰা ৰজগুণযুক্ত ব্ৰহ্মাক কৰি থৈছে শতগুণযুক্ত বিষ্ণুক আৰু তমগুণযুক্ত শ্ৰী শিৱক শংকৰক এই 3জনৰ দ্বাৰাই নিজৰ ব্যৱস্থাবোৰ কৰাই আছে ব্ৰহ্মাৰ পৰা ওলাই থকা তৰংগ তেওঁৰ পৰা ওলাই থকা বাসনাৰ দ্বাৰা আমি সকলো জীৱই প্ৰভাৱিত হওঁ আৰু সন্তান উৎপত্তি কৰো ভগৱান বিষ্ণুদেৱৰ ভিতৰৰ পৰা ওলাই থকা শতগুণৰ তৰংগ তেওঁৰ পৰা সি বাসনা ওলাই যাৰ পৰা আমি প্ৰভাৱিত হৈ ইয়াত ইজনে আনজনৰ লগত মোহত মমতাত গ্ৰস্ত হৈ থাকো আমাৰ সাধ্যৰ কথা নহয় যে আমি ইয়াৰ পৰা মুখ আঁতৰাব পাৰো কবিৰ পৰমেশ্বৰে আহি কৈছে আমাক যে যেনেকৈ তৃতীয়জন যি ভগৱান শ্ৰী তমগুণযুক্ত শংকৰ তেওঁৰ কাৰ্যৰ লগত আপোনালোক পৰিচিত তেওঁ সংহাৰ কৰে কিয় কৰে যদি জন্মই হৈছে তেন্তে মৰাৰ কি আৱশ্যকতা যদি জন্মই দিছে তেন্তে মাৰিবনো কিয় লাগে আমাৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিলে কাৰণ এই প্ৰচেছ আমি ফাইনেল বুলি মানিলো আন বিকল্প নাই গতিকে পৰমেশ্বৰে আহি কৈছে যে যদিও আপোনালোকৰ 3জন প্ৰভু নিজৰ নিজৰ স্থানত থাকে শ্ৰী বিষ্ণু শ্ৰী ব্ৰহ্মা ৰজগুণযুক্ত শ্ৰী বিষ্ণু শতগুণযুক্ত আৰু শ্ৰী শংকৰ তমগুণযুক্ত তেওঁলোকৰ নিজৰ নিজৰ ৰাজধানী দ্বীপ আছে নগৰ আছে ওপৰত শিৱলোক আছে বিষ্ণুলোক আছে বিষ্ণুপুৰী আছে ব্ৰহ্মালোক আছে তেওঁলোক তাতেই থাকে কিন্তু তেওঁলোকৰ ভিতৰৰ পৰা ওলাই থকা গুণৰ যি প্ৰভাৱ আছে বাসনা আছে যি তেওঁলোকৰ পৰা ওলাই থকা ৰেঞ্জ আছে তেওঁলোকৰ ৰেঞ্জ এই 3 লোকতে তেওঁলোকৰ ৰেঞ্জ আছে পৃথিৱী লোক পাতাল লোক আৰু স্বৰ্গলোক তাৰ পৰাই তেওঁলোকে প্ৰভাৱিত কৰি আছে সকলোকে যেনেকৈ এটা ঘৰৰ ভিতৰত আন কোঠালীত ব্যক্তি বহি থাকে আৰু পাকঘৰত যদি কোনোবাই জলকীয়া ভাজে তেতিয়া অন্য কোঠালীত বহি থকা ব্যক্তিও প্ৰভাৱিত হয় যদিও সেই স্থূল হকাৰ বস্তু পাকঘৰতহে আছে জলকীয়া তাৰ গুণে সকলোকে প্ৰভাৱিত কৰিলে আৰু হাঁচিয়াব ধৰিলে সকলোৱে তেওঁলোকৰ সাধ্যৰ নহয় সেই হাঁচিক বাধা দিবলৈ যিকোনো প্ৰকাৰে ঠিক এই প্ৰকাৰে এই 3জন কালৰ পুত্ৰ শ্ৰী ব্ৰহ্মা শ্ৰী বিষ্ণু শ্ৰী শিৱ যদিও আমাতকৈ দূৰত আছে কিন্তু তেওঁলোকৰ ভিতৰৰ পৰা ওলাই থকা যি গোন্ধ তেওঁলোকৰ যি গোন্ধ সেয়াই আমাক ইয়াত প্ৰভাৱিত কৰি আছে যি কাৰণে আমি সন্তান উৎপত্তি কৰো তাৰ পিছত মোহ মমতা সম্পত্তিত মোহ পিতৃ মাতৃৰ ভিতৰত ল'ৰা ছোৱালীৰ ভিতৰত আমাৰ ৰাগ এয়া জীৱৰ সাধ্যৰ নহয়
আৰু মৃত্যু আমাৰ সাধ্যৰ নহয়, কিয়নো ভগৱান, এয়া ভগৱান শিৱৰ ডিপাৰ্টমেণ্ট, যি কাল ভগৱানে এওঁক সেৱা দি থৈছে। এতিয়া চাকৰ, যেনে ধৰক কোনোবা কছাইৰ চাকৰ, এতিয়া সেই চাকৰেনো কি কৰিব পাৰিব যদিহে মালিকে কয় যে ইমান কেইটা ছাগলী আনি মোৰ এই ষ্টকত আনি থোৱা, সি আনিবই। আৰু আনজন চাকৰক দায়িত্ব দি থৈছে যে এই ছাগলীকেইটাক তুমি ইহঁতক শুশ্ৰূষা কৰা, ইহঁতক চৰাই পানী খুৱাবা, গৰম ঠাণ্ডাৰ পৰা বচাবা, ইয়াতে থবা, পালা ইহঁতক, সি কৰিব। আৰু তৃতীয়জন চাকৰি ডিউটি লগাই থৈছে যে মোৰ যিমান আৱশ্যক হয় উলিয়াই ইয়ালৈ আনিবা, ইহঁতক কাটিবা আৰু ছাপ্লাই কৰিবা। গতিকে সিহঁতৰ সাধ্যৰ নহয়, যিমানেই সাধু ব্যক্তি নহওক, তিনিওটাই চাকৰ, কিন্তু সিহঁতে নিজৰ ডিউটি কৰিবই লাগিব। ঠিক এই প্ৰকাৰে এই তিনিও দেৱতা কাল কছাই, কাল ভগৱানৰ পুত্ৰ আৰু লগতে চাকৰ হয় আৰু ব্যৱস্থাপক, প্ৰবন্ধক আৰু পুণ্যাত্মাসকল। এই কাল ভগৱানে অভিশাপ পাই থৈছে। ই 1,00,000 মানৱ হৰিধাৰী প্ৰাণীক নিত্য আহাৰ কৰে। পৰমেশ্বৰে আহি কৈছিলে আমাক, যেনেকৈ পৰমেশ্বৰ চাৰিও যুগতে আহে আৰু এই যি সৎসংগ সেই উপলক্ষেই এইটোৱেই সেই শুভ দিন যেতিয়া পৰমাত্মাই আহি আমাক দয়া কৰিম বুলি কৈছিল কলিযুগৰ ভিতৰত আমি দুখী প্ৰাণীসকলক, ভ্ৰমিত প্ৰাণীসকলক সঠিক দিশ দেখুৱাবলৈ সেই পৰমাত্মা নিজ লোক, সেই ধুনীয়া লোকক এৰি আমাৰ বাবে এই কালৰ লোকলৈ আহিল, কছাই খানালৈ আহিল, কছাইৰ লোকলৈ আহিল আৰু আমাক যথাৰ্থ জ্ঞান দিয়াৰ বাবে চেষ্টা কৰিছিলে। কিন্তু আমি সেই পৰমাত্মাৰ জ্ঞানক স্বীকাৰ নকৰিলো, কাৰণ আমাৰ ধৰ্মগুৰুসকল কালৰ দ্বাৰা প্ৰভাৱিত আছিল, প্ৰেৰিত আছিল। কাৰণ তেওঁলোকে অজ্ঞানতাহে শুনি থৈছিলে, সৎগ্ৰন্থবোৰক আধাৰ বুলি কৈছিলে, কিন্তু সৎগ্ৰন্থৰ বিপৰীত জ্ঞান শুনাই থাকিলে আমাক। সেই পৰমাত্মা ইয়ালৈ আহি থাকে আৰু সেই উপলক্ষে আজিৰ এই সমাগম। सतगुरु आए दया करी, ऐसे दीन दयाल, बंदी छोड़ वृद्धतास कहा, जठरगनी प्रतिपाल। सतगुरु आए दया करी। পৰমাত্মা সদগুৰু ৰূপত আহিল, আমাৰ ওপৰত দয়া কৰিলে। এনেকুৱা দীন দয়াল, আমি কিমান ভয়ংকৰ ভুল কৰি থৈছো পুণ্যাত্মাসকল, কিন্তু এওঁ বহুত দয়ালু। আমি বাঢ়ি থোৱা খাদ্য দলিয়াই থৈ আহিছো, আমি অকৰ্মণ্য। তাতে আমি সকলো সুখ পাই আছিলো সত্য লোকত। আপোনালোকৰ বাবে সৰ্বসুখ সুবিধা আছিল, বিমান আছিলে প্ৰত্যেকৰে বাবে বেলেগ বেলেগকৈ, তাতে সকলো প্ৰকাৰৰ সুবিধা আছিলে। চিৰসেউজ বৃক্ষ আছে, নিজৰা বৈ আছে, কোনো গৰম ঠাণ্ডা নাই। সুন্দৰ শৰীৰ যুৱ হৈ থাকে তাত, গৰম ঠাণ্ডা মহ মাখি একোৱেই নাই, কোনো বস্তুৰেই অভাৱ নাই, কোনো দুৰ্ঘটনাও নাই। আমি সেই স্বচ্ছ লোকক, এনেকুৱা সত্য লোকক, সঁচা লোকক, সৰ্বসুখ সম্পন্ন লোকক এৰি এই কালৰ লোকত ইয়াত গতা খাবলৈ আহিলো। আৰু আজি আমাৰ কেনেকুৱা দুৰ্গতি, কোনো জীৱ সুখী নহয়। লাগিলে ইয়াত প্ৰধানমন্ত্ৰী হৈয়ে বহি থাকক, সকলো সময়তে চিন্তা হৈয়েই থাকে, টেনচনগ্ৰস্ত হৈ থাকে, তেন্তে কেনেকুৱা এই জীৱন, ক'ত জীয়াই আছো, ক'ত বসবাস কৰিছো। सतगुरु आए दया करी, ऐसे दीन दयाल, और बंदी छोड़ वृद्धतास का, जठरग्नि प्रतिपाल। বন্দী চোৰ মানে এই কালৰ বন্দীশালত বন্ধ হৈ আছো, কয়দী হয়, কালৰ কয়দী। আৰু আমি কৰ্ম অনুসাৰে দুখ ভুগি আছো ইয়াত, কাৰণ কাৰাগাৰত কৰ্মৰ ভুলৰে দুখ ভুগিব লাগে। সমৰ্থবানজনে আহি আমাক কালৰ জালৰ পৰা মুক্ত কৰি সৎলোকলৈ লৈ যায়, অমৰ লোকলৈ। সেইবাবে তেওঁক মুক্তিদাতা বোলা হয়। अमर करूं सतलोक पठाऊं,
ताते बंदी छोड़ कहाँ हूँ। কৈছে অমৰ কৰো সদায়ৰ বাবে এনেকুৱা স্থানলৈ পঠাই দিম তোমালোকক য'ত আপোনালোকৰ কেতিয়াও মৃত্যু নহয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে প্ৰমাণ আছে যে ওলোটাকৈ ওলমি থকা আহঁত সংসাৰৰূপী বৃক্ষ বুলি বুজা। তাৰ ওপৰৰ ফালে মূল আৰু তলৰ ফালে তিনিও গুণ ৰজগুণ ব্ৰহ্ম শতগুণ বিষ্ণু তমগুণ শিৱৰূপী ডাল আছে। আৰু যি সন্তই ইয়াৰ সকলো বিভাগ কৰি দিব পাৰে বেলেগ বেলেগকৈ চাহ বেদ তেওঁ বেদৰ তাৎপৰ্য জানোতা, তেওঁ তত্ত্বদৰ্শী সন্ত। আৰু এই ভূমিকা পৰমাত্মাই কৰিব পাৰে। তত্ত্বদৰ্শী সন্তৰ আনে নোৱাৰে। তত্ত্বৰ অৰ্থ হ'ল পূৰ্ণৰূপেৰে সত্য জ্ঞানৰ আধাৰত যিয়ে জ্ঞান প্ৰচাৰ কৰে তেওঁ তত্ত্বদৰ্শী। ইয়াৰে ব্ৰহ্মাই নাজানি মই নাজানো ক'ৰ পৰা উৎপন্ন হৈছো আৰু মোৰ জনক কোন। যিহেতু ব্ৰহ্মাৰ পৰাই সকলোৱে আগলৈ জ্ঞান পাইছে ইনক্লুডিং বিষ্ণু আৰু শিৱলৈকে তেওঁৰ পৰাই জ্ঞান পাইছে। ইয়াৰ পিছত যিমানেই ঋষি মহৰ্ষিয়ে নিজৰ চতুৰতা নেদেখুৱাওক কিয় তত্ত্বদৰ্শী কেনেকৈ হ'ব পাৰে। সিহঁতে পৰমাত্মাৰ এটা প্ৰশ্নৰেই উত্তৰ দিব নোৱাৰিলে আজিলৈকে। সত্য যুগৰ পৰা কলি যুগলৈকে পৰমাত্মা চাৰিও যুগত আহিলে আৰু ইয়াত জ্ঞান প্ৰচাৰ কৰিলে। প্ৰশ্ন কৰিছিলে আমাৰ ধৰ্মগুৰুসকলক कि कौन ब्रह्मा का पिता है, कौन विष्णु की माँ और शंकर का दादा कौन है, हमको पंडित जी दो बताओ। এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁৰ লগত কাজিয়া কৰিব ধৰিছিলে। আৰু ইহঁত অজৰ অমৰ অবিনাশী, এওঁলোকৰ কোনো জনক নাই, তেওঁলোক সৰ্বেশ্বৰ মহেশ্বৰ কালজৰ মৃত্যুঞ্জয়। এনেকৈয়ে কৈ আমাক ভ্ৰমিত কৰি আছিলে। গতিকে পৰমাত্মা আমাক ইয়াৰে কালৰ জালৰ পৰা মুক্ত কৰাবলৈ আহে। কয় अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाँ हूँ। মুক্তিদাতাৰ অৰ্থ হ'ল কৰ্মৰ জালত আমি ইয়াত বন্দী হৈ আছো। আমাৰ এই বান্ধোন কাটি ভগৱানে আমাক মুক্ত কৰায়। গতিকে তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ পৰমাত্মা স্বয়ঙেই আহে। গৰীব দাসদেৱে কয় सतगुरु आए दया करी ऐसे दीन दयाल, बंदी छोड़ वृद्ध तास का जठ अग्नि प्रतिपाल। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে এইটো স্পষ্ট কৰিছে। পৰমাত্মাই কৈছে সকলোবোৰ বিভাগ কৈছো সংসাৰৰূপী বৃক্ষৰ। कि अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार। ইয়াক নিৰঞ্জন জ্যোতি নিৰঞ্জন বুলিও কয়। अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार और तीनों देवा शाखा हैं ये पांच रूप संसार। যেনেকৈ কাগজ কাক কয় যি মাটিৰ পৰা বাহিৰত দেখা পোৱা যায়। মাটিৰ ভিতৰত যি মূল আছে শিপা আছে সেয়া গুপ্ত পৰোক্ষ, সেয়া অব্যক্ত, সেয়া নেদেখি। গতিকে মূল পৰমাত্মাই হয় স্বয়ং কবিৰ ভগৱান, অমৰ পুৰুষ সত্য পুৰুষ, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। আৰু যি মাটিৰ বাহিৰত দেখা পোৱা যায় তাৰ বিষয়ে কৈছে অক্ষৰ পুৰুষেই কাগজ আৰু ক্ষৰ পুৰুষ হ'ল ডাল। যি শকত ডাল ওলাই তাক ব্ৰহ্ম বুলি বুজা। और तीनों देवा शाखा है সেই শাখা, সেই ডালৰ পৰা ওলাই থকা তিনিডাল শাখাক বুজা ৰজগুণ ব্ৰহ্ম শতগুণ বিষ্ণু তমগুণ শিৱদেৱ বুলি। এবাৰ এই ছবিখন চাই লওক তেতিয়া ভালদৰে বুজি পাব। এইখন ছবি হ'ল এই সম্পূৰ্ণ ছবিখন চাওক। অক্ষৰ পুৰুষ পৰমাত্মাই কয় এয়া চাব ইয়াৰ পৰা এইডাল এডাল সম্পূৰ্ণ গছ, সম্পূৰ্ণকৈ চাওক। পৰমাত্মাই কৈছিলে অক্ষৰ পুৰুষ এডাল গছ। এয়া বুজা যি মাটিৰ বাহিৰত দেখা পোৱা গৈছে ইয়াৰ বিষয়ে পৰমাত্মাই তথ্য দিছে। অক্ষৰ পুৰুষ এই যিডাল ডাল সেয়া অক্ষৰ পুৰুষ। और सरपुरुष वा की डार और तीनों देवा शाखा हैं ये पांच रूप संसार। এয়া পৰমাত্মাই কৈ আছে অক্ষৰ পুৰুষ এডাল গছ, মাটিৰ বাহিৰত ওলাই থকাখিনি কাগজ বুলি বুজা। কিন্তু ইয়াৰ যি কাগজ এয়া কাগজটো ক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ এই ডাল ডাল। और तीनों देवा शाखा हैं আমি ইয়াত আছো। ये पांच रूप संसार। এতিয়া শিপা কোন সেইটো ক'বলৈ এই দাসক পঠিয়াইছে।
যে এই পৰম অক্ষৰ ব্ৰহ্মই হয় যিয়ে সকলোৰে পোহপাল কৰে, যি গুপ্ত পৰোক্ষ পৃথিৱীৰ ভিতৰ ভাগত বুলি বুজা। মানে ওপৰতো লোক আছে, সত্য লোক, অলস লোক, অগম লোক, আকাশ লোক। এয়া ওপৰৰ পৰ্চন, ওপৰৰ। আৰু এওঁ হয় কোন? अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीरे हैं ये कुल के सिरजनहारे। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया ये काशी महे कबीर हुआ। গতিকে এয়াই হ'ল সেই সংসাৰৰূপী বৃক্ষ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 1 পৰা 4 লৈকে বৰ্ণনা আছে। তাৰ বৰ্ণনা, তাৰ সাৰাংশ আছে ইয়াত, যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আছে অৰ্জুন। ওপৰৰ ফালে শিপা, তলৰ ফালে গা গছ। গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনি তথ্য দিছে যে ওপৰৰ ফালে শিপা আৰু তলৰ ফালে 3 গুণৰূপী ডাল থকা এয়া এক সংসাৰৰূপী বৃক্ষ, আহঁতৰ বুলি বুজা, অবিনাশী বৃক্ষ। আৰু যিয়ে ইয়াৰ সকলোবোৰ পাৰ্টছ ऊर्ध्व मूलम अध शाखम अश्वथम प्राहु अव्यम छंदासी यस्य प्रणानी ये तम वेद स वेदवित। ইয়াৰ সকলোবোৰ ছন্দ, সকলোবোৰ বিভাগ যিয়ে জানে। পাঠ সহিতে ইয়াৰ যিমানবোৰ ছন্দ আছে, ওপৰৰ ফালে শিপা আৰু তলৰ ফালে কাগজ থকা ডালক আহঁতৰূপী সংসাৰৰূপী বৃক্ষ বুলি বুজা। আৰু পাত ইত্যাদি সকলোবোৰ ছন্দ। আৰু যিয়ে ইয়াৰ সকলোবোৰ বিভাগ জানে, বেলেগ বেলেগকৈ ক'ব পাৰে চাহ বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে শ্ৰীমদ ভাগৱত গীতাত এই অধ্যায় 15 শ্লোক 1 যি বৰ্ণনা আছে যে চাহ বেদবিদ, যিজন তত্ত্বদৰ্শী সন্ত সদ্গুৰু হ'ব, সেইজন কোন হ'ব? যিয়ে এই বাণী কৈছে নিজৰ সূক্ষ্ম বেদত, সচিদানন্দ ঘন ব্ৰহ্মই সি তত্ত্বজ্ঞানত কৈছে। গতিকে সেইজন সদ্গুৰু তেওঁই হয়। तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, गरीब दास तुम्हारे रूप बिना और न दूजा अंश। तुम साहेब तुम संत हो और तुम ही सतगुरु। সত্য জ্ঞান দিওঁতা, আধ্যাত্মিক মাৰ্গৰ অথবা সৰ্বজ্ঞান। আৰু আপুনি হংস, এজন প্ৰকৃত ভগত ৰূপত আপুনি এই ভূমিকা কৰি আছে। গতিকে ইয়াত কৈছে যে সেই পৰমেশ্বৰে কৈছে অক্ষৰ পুৰুষ এডাল গছ, सरपुरुष वाकी डार और तीनों देवा शाखा है ये 5 रूप संसार। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে সাৰাংশ হ'ল যে ওপৰৰ ফালে শিপা আৰু তলৰ ফালে 3 গুণৰূপী ডাল থকা সংসাৰৰূপী আহঁতৰ গছক অবিনাশী বুলি বুজা। আৰু যি সন্ত ইয়াৰ সকলোবোৰ বিভাগ জানে, তেওঁ সি তত্ত্বদৰ্শী সন্ত, তেওঁৰ ওচৰত তত্ত্বজ্ঞান আছে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 32 স্পষ্ট কৰিছে, পৰমাত্মাই সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যথাৰ্থ জ্ঞান, তত্ত্বজ্ঞান কয়। যি পৰমেশ্বৰৰ মুখ কমলৰ পৰা উচ্চাৰিত বাণী, সেয়া তত্ত্বজ্ঞান। তাৰ ভিতৰত আধ্যাত্মিক যজ্ঞৰ মানে আধ্যাত্মিক অনুষ্ঠানৰ বিস্তৃত বিৱৰণ থাকে। আৰু সেয়া জনাৰ পিছত প্ৰাণী সকলো কৰ্মৰ পৰা, সকলো পাপৰ পৰা মুক্ত হৈ যায়। সেই তত্ত্বজ্ঞান স্বয়ং পৰমাত্মাই নিজ মুখ কমলেৰে ব্ৰহ্মণী মুখে নিজৰ মুখ কমলেৰে কৈ সেই বাণী উচ্চাৰণ কৰি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কৈছে। সেয়া তত্ত্বজ্ঞান 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন সেই তত্ত্বজ্ঞানক, যি গীতা জ্ঞানতকৈ অন্য, সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম জনালে, কপটতা এৰি তেওঁৰ সেৱা কৰিলে, সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। গতিকে 15 নম্বৰ অধ্যায় 1 নম্বৰ শ্লোকত তাৰ পৰিচয় কৈছে শ্ৰীমদ ভাগৱত গীতাত, যে ওপৰৰ ফালে শিপা থকা আৰু তলৰ ফালে 3 গুণৰূপী ডাল থকা 3 গুণ
গুণৰূপী ডাল থকা এই সংসাৰৰূপী বৃক্ষ বুলি বুজা আৰু ইয়াৰ সকলোবোৰ বিভাগ পাত ইত্যাদি ইয়াৰ যিবোৰ বিভাগ আৰু যিখন্ত এই সকলোবোৰ বিভাগ জানে পাৰ্ট জানে ইয়াৰ অংগ ভিন্ন ভিন্ন কৰি ক'ব পাৰিব চব এবিধ তেওঁ তত্ত্বদৰ্শী সন্ত। তাৰপিছত 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে ইয়াৰ পিছত আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ডক্টৰ সুজিত কুমাৰ হয় ছাৰ। সুজিত আপুনি ক'ৰ পৰা আহিছে? মই বিহাৰৰ বাসিন্দা, ঔৰংগা জিলা গৌৰ থানাৰ হয়। সুজিত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 জুনত লৈছিলোঁ 2018ত। সুজিত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ এনে দেৱী দেৱতা আৰু পাথৰক পূজা কৰিছিলোঁ আৰু যোগ ইত্যাদি কৰাৰ কাৰণে আৰ্য সমাজৰ যি আপোনাৰ বাবা ৰামদেৱ যে আছে তেওঁৰ য়োগা কৰিছিলোঁ। তেওঁ ওম মন্ত্ৰৰ উচ্চাৰণ কৰিবলৈ কৈছিলে, যোগ কৰাৰ সময়ত তাৰেই উচ্চাৰণ কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হোৱাৰ বহুত ডাঙৰ কাৰণ আছে। মোৰ কাৰণটো হৈ গ'ল যে মই যোগ কৰিছিলোঁ কিন্তু লগতে নিচাও কৰিছিলোঁ আৰু মই যদিও ডক্টৰ হোৱাৰ পিছতো মাংস খাইছিলোঁ, মদ খাইছিলোঁ আৰু বহুত কিবা কিবি বেয়া কামো কৰিছিলোঁ আৰু মই ভক্তি কৰাৰ পাছতো মোৰ মনত কিবা কিবি প্ৰশ্ন আহি আছিলে, কিবা কিবি কুৱেশ্যন আহি আছিলে যে মই শান্তি কিয় পোৱা নাই, ঘৰত কিয় ইমান সমস্যা, কাজিয়া হৈছিলে, মই বেয়া বেয়া শব্দও কৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনো ৰাস্তাই নাই কাৰো লগতে। এই সময়তে কি হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি শিষ্য তেওঁ দৃঢ় ভক্ত আছিলে। তেওঁ মোক ক'লে যে আপুনি ইমান বেয়া কাম কৰে, আপুনি ইমান ভাল মানুহ, আপুনি এজন ডক্টৰ হৈও ইমান বেয়া কাম কৰি আছে, গতিকে মই আপোনাক ভাল মানুহ বুলি নাভাবোঁ। তেতিয়া মই ক'লোঁ যে কিবা ৰাস্তা আছে যদি কওক। তেওঁ তেতিয়া এটা পথ দেখুৱালে যে আপুনি মোৰ লগত ব'লক, এঠাইলৈ লৈ যাম মই আপোনাক। তালৈ যোৱাৰ পিছত সেইদিনা প্ৰকট দিৱস, কবিৰ চাহেবৰ প্ৰকট দিৱস আছিল। তাৰপিছত মই তালৈ গ'লোঁ। আগতেও হাৰিয়ানালৈ গৈছিলোঁ, কেইবাদিনো থাকিছিলোঁ, দিল্লীতো মই কেইবাদিনো থাকিছিলোঁ, কেইবা বছৰো। তাত এটা মই বহুত ধুনীয়া বস্তু দেখিবলৈ পালোঁ যে ইমান মানুহ আহিছে, লাখৰ সংখ্যাত মানুহ আছিলে, কিন্তু তাত মই এজনো বিড়ি চিগাৰেট খোৱা মানুহ নেদেখিলোঁ। মই আগতে চিগাৰেট খাইছিলোঁ, তম্বাকু খাইছিলোঁ। মই বিচাৰি আছিলোঁ ক'ৰবাত চিগাৰেট, ক'ৰবাত তম্বাকু পাওঁ নেকি, কিন্তু ক'তো নাপালোঁ। মই বহুত চিন্তাত পৰিছিলোঁ। মই ভাবিলোঁ যে ইমান মানুহ আছে আৰু বিশেষকৈ হাৰিয়ানা মানুহেতো হুক্কা খায়, ইয়াত বিড়ি চিগাৰেটো পোৱা নাই, নিশ্চয় এওঁলোকৰ মাজত কিবা কথা আছে। তাৰপিছত মই ভিতৰলৈ গ'লোঁ। বহুতকেইখন গেট লগোৱা আছিলে, গেট নম্বৰ 1, 2, 3, 4 এনেকুৱাকৈ লগোৱা আছিলে। গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত দেখিলোঁ যে তাত বহুত মানুহে খানা খাই আছে। তাত খানা খাই আছিলে আৰু আমাৰ তাত যদি 4-5জন মানুহে খানা খায় বিয়া, ফাংচন অথবা আন কিবা কাৰ্যত, তেতিয়া পাতবোৰ য'ত ত'ত পেলায়, গিলাচবোৰ য'ত ত'ত পেলায়, খোৱা বস্তু পৰি থাকে। কিন্তু তাত ইমান মানুহে খানা খাই আছিলে, কিন্তু ক'তোৱে লেতেৰা দেখিবলৈ নাপালোঁ। তেতিয়া মই ভাবিলোঁ যে ইয়াত কেনেকুৱা ধৰণৰ মানুহ থাকে। তাৰপিছত মই সুধিলোঁ যে নাম উপদেশ ক'ত লোৱা হয়, ময়ো এওঁলোকৰ লগত সেৱা কৰিবলৈ আৰম্ভ কৰিম য'ত মানুহে সেৱা কৰি আছিলে। বিশেষ মোৰ এইটো লাগিল যে এনেতো মই বহুত ধৰ্মগুৰুৰ সৎসংগ শুনিছিলোঁ, যেনে ধৰক দেৱকীনন্দন ঠাকুৰৰ সৎসংগ শুনিছিলোঁ, এয়া ধৰক জয়া কিশোৰীৰ শুনিছিলোঁ, চিত্ৰলেখাৰ শুনিছিলোঁ, আপোনাৰ হেমলতা শাস্ত্ৰীৰ শুনিছিলোঁ, সকলোৰে সৎসংগ শুনিছিলোঁ, টিভিত সদায় সৎসংগ শুনিছিলোঁ। মই এনেকুৱা মানুহ আছিলোঁ এদিনো সৎসংগ নুশুনাকৈ নাথাকিছিলোঁ। কিন্তু তাত এটা বিশেষ কথা লক্ষ্য কৰিছিলোঁ, তেওঁলোকে কৈছিলে যে সকলোতে ৰাম আছে, কিন্তু তাত মই নিজ চকুৰেহে দেখিলোঁ তাততো সকলোতে ৰাম বুলি কোৱা হৈ আছে। পানী দিলেও কয় ৰাম বুলি, ভাত দিলেও কয় ৰাম বুলি, ৰুটি দিলে কয় ফুলকা ৰাম, এনেকৈ কৈ থকা হৈছে। তেতিয়া মই ভাবিলোঁ যে ৰামটো এনেদৰেহে মাতিব লাগে, সকলোতে ৰামটো ইয়াত আছে, আমি ক'ত বিচাৰি আছিলোঁ, ৰামটো ইয়াত আছে। সেই সময়ত বৰষুণ বহুত দি আছিলে, কিন্তু মই ৰ'ব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে হয় এওঁলোকৰ লগতে ময়ো যোগ দিওঁ, ময়ো শুশ্ৰূষা কৰোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। নাম উপদেশ লৈ পিছত ভক্তি কৰা আৰম্ভ কৰিলোঁ। সুজিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, লাভ যদি গণোৱা আৰম্ভ কৰোঁ তেতিয়াহ'লে 24 ঘণ্টা নহয় 72 ঘণ্টা পাৰ হৈ যাব। বহুত লাভ পালোঁ, আজিলৈকে পাই আছোঁ। মই বিশেষ লাভ কিছুমান আপোনাক ক'ব বিচাৰিম। আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে মোৰ যি পত্নী আছে, মোৰ ল'ৰাটো জন্মৰ সময়ত এটা ডাঙৰ অপাৰেশ্যন হৈছিলে। ডাঙৰ অপাৰেশ্যনটো হোৱাৰ 2-3 দিন পিছত তাইক খোজকাঢ়িবলৈ বাহিৰলৈ পঠাই দিছিলোঁ যে অলপ বাহিৰৰ পৰা খোজকাঢ়ি আহা।
গতিকে তাইক খোজ কঢ়াবলৈ লৈ যোৱা হ'ল। তাইৰ মাক আছিলে, ভনীয়েক আছিলে। কিন্তু যেতিয়া উভতি আহিলে বিচনা পোৱাৰ আগতে মাথা ঘূৰাই পৰি গ'ল। পৰাৰ পাছত কথা কোৱা বন্ধ কৰি দিলে। কথা বন্ধ হোৱাৰ পিছত তেতিয়া মোক চিঞৰি ক'ব ধৰিলে, তাইৰ মাক আৰু মোৰ মাও আছিলে, ক'লে চোৱাচোন তাই একোৱে মাত দিয়া নাই। তেতিয়া মই ভাবিলোঁ চাই লওঁ। চোৱাত দেখিলোঁ যে BP একেবাৰে ডাউন হৈ গ'ল, একেবাৰে 0 হৈ গ'ল। পালছো পোৱা নাছিলোঁ, চকুৰ পতাও বন্ধ হৈ গৈছিলে। মই বহুত ভয় খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ চাৰ্কলৰ যি ডক্টৰ আছিলে, মোৰ ছিনিয়ৰ ডক্টৰ, সকলোকে ফোন কৰিলোঁ। সকলোৱে এজন এজনকৈ আহিব ধৰিলে। সেই ডক্টৰ আহি মোৰ পত্নীৰ নখ চাইছিলে আৰু এনেদৰে চাই আৰু বাহিৰলৈ যোৱা গেটেৰে ওলাই গৈছিলে। যেতিয়া এনেদৰে ওলাই যাব ধৰিলে মোৰ সন্দেহ হৈছিলে যে এওঁলোকে মোক একো কিয় ক'ব খোজা নাই, যে মই কি কৰিব লাগিব, অক্সিজেনে দিব লাগিব নে কি কৰিব লাগিবনো। ইনজেকশ্যন, ঔষধৰো একো পৰামৰ্শ দিয়া নাই। আৰু আন ডক্টৰক যেতিয়া মাতিছোঁ, তেওঁলোকে আচলতে বাহিৰত গৈহে কথা পাতি আছিলে। ঠিক আছে, তেওঁলোকৰ চেহেৰাৰ পৰা, তেওঁলোকৰ এক্টিভিটিৰ পৰা এইটো ভাৱ হৈছিলে যে তাই আৰু নাই। ছাৰ, মই কান্দিব ধৰিছিলোঁ। কান্দি কান্দি মই ভাবিলোঁ যে তাই আৰু নাবাচিব। এম্বুলেঞ্চক যেতিয়া ফোন কৰিলোঁ, মোৰ ক্লিনিকলৈ এম্বুলেঞ্চ আহি থিয় হ'ল। এম্বুলেঞ্চ অহাৰ পাছত এজন ডাক্তৰে ক'লে যে তাইক সোনকালে ভিতৰত বহোৱা। ইমানতে যেতিয়া মায়ে গৈ তাইক চালে, তেওঁৰো বিশ্বাস হ'ল যে আৰু নাই। তেতিয়া মায়ে ক'লে যে পুত্ৰ, এবাৰ গুৰুদেৱক মনত পেলোৱা। তেতিয়া মই সন্ত ৰামপাল দেৱক মনত পেলালোঁ, গুৰুদেৱক মনত পেলালোঁ, যাৰ পৰা নাম উপদেশ লৈছিলোঁ। আমাক অমৃত জল দিয়া হয়। সেই অমৃত জল যে দিছিলে সেয়া মই দিলোঁ। কি ক'ম ছাৰ, ইমান ডাঙৰ চমৎকাৰ মই জীৱনত কেতিয়াও দেখা নাই। ইমান ডাঙৰ চমৎকাৰ হৈছিলে, কিয়নো মই ট্ৰিটমেণ্ট বহুত দিনৰ পৰা কৰাই আছিলোঁ, কিন্তু এনেকুৱা চমৎকাৰ কেতিয়াও দেখা নাই। ঔষধেও কৰিব পৰা নাছিলে। অমৃত জল দিয়াৰ পিছতেই মুখ আনকি ভালকৈ খোলাও নাছিলে, একেবাৰে বন্ধ আছিলে মুখ। মুখখন জোৰ কৰি খুলিলোঁ, তাত অমৃত জল দিলোঁ। কিবাকৈ আধা ঢাকনমানহে দিয়া গৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ যি চৰণা অমৃত আছিলে, যি অমৃত আছিলে, অমৃত জল বুলি কয়। সেই দিয়াৰ পিছত কিনো ক'ম ছাৰ, যে 1 মিনিটো হোৱা নাছিলে চকু খুলি দিলে। চকু খুলিলে আৰু চকুৰ খোলাৰ পাছত তাই সুধিলে যে ইমান ভিৰ কিয় হৈছেনো, ইমান ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত ভগতদেৱ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে। যদি সন্ত ৰামপালদেৱ মহাৰাজ নাথাকিল হয়, তেওঁৰ শৰণত যদি নাথাকিলোঁ হয়, তেন্তে মোৰ পত্নী জীৱিত নাথাকিল হয়। আৰু দ্বিতীয় লাভটো মই পালোঁ যে মোৰ যে বেমাৰ আছিলে, আজি যে মোক ইমান হেল্ডি দেখি আছে, ইমান সুস্থ দেখি আছে, সম্পূৰ্ণ সুস্থ। মই বহুবাৰ ব্লাড ডনেট কৰিছোঁ, বহুত ৰক্তদান কৰিছিলোঁ, মই বহুত কৰিছিলোঁ। কিন্তু তাৰ আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে কিনো ক'ম, টেষ্ট দিয়াটো দূৰৰে কথা, মূৰ ঘূৰোৱা, অচেতন হোৱা, ভৰি হাতে টানি ধৰা, আৰু মোৰ সদায় ব্লাডৰ নাটনি হৈছিলে। মোৰ মূৰত বিষ আছিলে, মই সদায় খঙতেই আছিলোঁ। অলপ কিবা ক'লে মই উল্টা ফুল্টা কৈ দিছিলোঁ। একেবাৰে ক্ষীণ আছিলোঁ মই, মানে বেমাৰীৰ দৰে দেখা হৈছিল। কিন্তু যেতিয়াৰ পৰা পৰমাত্মাৰ শৰণলৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা সকলো বেয়া এৰা খালে। আৰু তাৰপিছত যে মই দালি ৰুটি খাবলৈ আৰম্ভ কৰিলোঁ, সদায়, আজি মই আগতকৈ বেছি সুস্থ। মোৰ যে বেমাৰ আছিলে মূৰৰ বিষ, অলপ যদি কিতাপ পঢ়োঁ তেনেহ'লে মোৰ মূৰত বিষ হোৱা আৰম্ভ কৰিছিলে। ইয়াৰ চিকিৎসাৰ বাবে মই দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈছিলোঁ। তাতে মোৰ এজন পেহা আছে, ডক্টৰ। তেওঁ ক'লে যে তুমি ইয়ালৈ আহা। গতিকে মই তালৈ গ'লোঁ। তাত 1.5 ঘণ্টা 2 ঘণ্টা মোক হিষ্ট্ৰী সুধিলে, কি কৰিছিলোঁ, কি কৰা নাছিলোঁ, কি খাইছিলোঁ। ইমানখিনি কৰাৰ পাছত মোক মাত্ৰ 2টা ঔষধে দিছিলে। যেতিয়া 2টাহে ঔষধ দিলে, মোৰ এনেকুৱা লাগিল যে ইমানখিনি হিষ্ট্ৰী সুধিলে, মাত্ৰ 2টাহে ঔষধ দিলে, সৰু ঔষধ দিলে। মোৰ বিশ্বাস হোৱা নাছিল যে এইটোৰে ঠিক হ'ব, আৰু সঁচাকৈ ভাল নহ'ল। কিন্তু পৰমাত্মাৰ শৰণলৈ যেতিয়াই আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ, সেই বেমাৰ অট'মেটিক বিনা ঔষধেৰে ঠিক হৈ গ'ল। আৰু তৃতীয় লাভ এইটো হ'ল যে মোৰ এজন যি সন্তান আছে, যিটো ডাঙৰ অপাৰেশ্যনৰ বাবে জন্ম হৈছিল মোৰ পত্নীৰ, গতিকে মোৰ ল'ৰাটোৰ প্ৰায় 1.5 বছৰ বয়স হৈছিলে। সি খোজকাঢ়িব পৰা নাছিল। তাৰপিছত ডক্টৰে কৈছিলে, তেতিয়া গয়াত ডক্টৰ সন্দীপ কুমাৰৰ তাত দেখাইছিলোঁ, যে তাক প্লাষ্টাৰ কৰাব লাগিব। তাৰ ভৰিখন অকণমান টেৰা আছিলে। আৰু এজন ডক্টৰক দেখুৱালোঁ, নিউৰলজিকেল ডক্টৰ আছিলে। তেতিয়া তেওঁ ক'লে যে ইয়াৰ ব্ৰেইনত ক'ৰবাত হীৰা চেপা খাই আছে, ফলিক এচিডৰ নাটনিৰ বাবে ইয়াৰ ৰাইট যি ব্ৰেইন আছে তাত অসুবিধা হৈছে। সি খোজকাঢ়িব পাৰিব, কিন্তু বহুত দিন লাগিব, কিন্তু সম্পূৰ্ণ খোজকাঢ়িব নোৱাৰিব। গতিকে এনেকৈ তাৰপিছত মই কি কৰিলোঁ, কিছুমান আয়ুৰ্বেদিক ঔষধ ল'লোঁ ইফাল সিফালৰ পৰা, নিজৰ মতে ঔষধ দিলোঁ তাক, ঠিক আছে। কিন্তু সি সম্পূৰ্ণ ভাল পোৱা নাছিলে, সি খোজকাঢ়িব পৰা নাছিলে। সেইবাবে তাৰপিছত মই পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। পৰমাত্মাক প্ৰাৰ্থনা সন্ত ৰামপালদেৱ মহাৰাজক জনোৱাৰ পিছত কি হ'ল, কিছুদিনৰ পিছত কি দেখিলোঁ যে মোৰ ল'ৰাটো থিয় হ'ব ধৰিলে, আৰু সি ভৰিত ভৰ দিব ধৰিলে। সি এতিয়া জঁপিয়াই ফুৰিব পাৰে। মোৰ লগত আহিছে আজি সি, ভগতদেৱ। আৰু তৃতীয় লাভ কি হ'ল যে সি যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিলে, এদিন আমি খানা খাই আছিলোঁ, মোৰ পত্নীয়ে খানা দি আছিলে মোক। তেতিয়া কাষতে এটা কাঁচৰ গিলাচ ৰখা আছিলে, ডাঙৰ কাঁচৰ গিলাচ আছিল। মোৰ ল'ৰাটোৱে খোজকাঢ়ি গৈ আৰু সেই কাঁচৰ গিলাচটোত পৰিল।
তেতিয়া কি হ'ল, সেই কাঁচৰ গিলাচটো ভাঙি গ'ল, একেবাৰে ভাঙি গ'ল। ভঙাৰ পিছত তাৰ পৰা 3টামান জোঙা কোণ ওলাই আছিল কাঁচৰ গিলাচটোৰ। প্ৰথমবাৰ যেতিয়া পৰিছিলে তেতিয়া ভাঙি গৈছিলে, যেতিয়া আকৌ এবাৰ পৰিলে তেতিয়া সেই কাঁচৰ গিলাচটোতে পৰিলে। সেয়া দেখি মই ভাবিলোঁ যে ইয়াকতো চিলাবও নোৱাৰিম, ইমান ডাঙৰকৈ আঘাত পাইছিলে সি, এনেকুৱা লাগিলে মোৰ। আৰু যি মোৰ পত্নী আছে তাই উচপ খাই উঠিল, তাই যেন বেহুচ হৈ যাব এনেকুৱা লাগিছিলে। তেতিয়া মই মালিকক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে পৰমাত্মা, আমাৰ কি ভুল হৈ গ'ল, এই সৰু সন্তানটোৱে কি ভুল কৰিলে, ইয়াৰ এনেকুৱা কিয় হ'ল, এতিয়া ইয়াক ক'লৈ লৈ যাম, এনেকুৱা বিচাৰ আহিলে মোৰ মনলৈ। আৰু বিচাৰ কৰাৰ পিছত তাক এনেকৈ ধৰি যেতিয়া মই তাক বাহিৰলৈ লৈ গ'লোঁ, কি যে ক'ম, ইমান ডাঙৰ চমৎকাৰ হ'ল তেতিয়া যে সি হাতখন দিয়াৰ পিছত যেতিয়া হাতখন আঁতৰাই আনিলোঁ, কেৱল অকণমানহে দুখ পাইছিলে, অকণমান চিন এটাহে আছিলে, মানে কটাও নাছিলে, এনেকুৱা চমৎকাৰ হ'ল। আৰু মই ভাবিছিলোঁ যে ইয়াক চিলাই দিব লাগিব, ক'লৈ লৈ যাম মই ভয় খাই গৈছিলোঁ, মই নিজেই ডক্তৰ, তথাপিও মই ভয় খাইছিলোঁ। কিন্তু চাওক পৰমাত্মা লীলা, সন্ত ৰামপালদেৱ মহাৰাজৰ একোৱেই নহ'ল ল'ৰাটোৰ। আজি ল'ৰাটোৰ এটা চিনো নাই। আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে আমাৰ আৰ্থিক স্থিতি বহুত বেয়া আছিলে। আমাৰ স্থিতি ইমানেই বেয়া আছিলে যে আমি থাকিবলৈ, খাবলৈও চিন্তা কৰিব লগা হৈছিলে, ভাল ভাল বস্তু খাবৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছিলে। মোৰ আৰ্থিক স্থিতি ইমান ভাল নাছিলে। মোৰ দেউতাও আছে, তেওঁ নিচা ইত্যাদি কৰিছিলে। তেওঁ পিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। তেওঁ এতিয়া সুস্থ, নিচা ইত্যাদি নকৰে। আগতে বহুত নিচা কৰিছিলে, তেওঁ নিচা কৰিছিলে, দেউতাও নিচা কৰিছিলে, আনকি ময়ো কৰিছিলোঁ। তেওঁ নিচাৰ বাবে গাঞ্জা খাইছিলে, মদ খাইছিলে, তম্বাকু খাইছিলে, ময়ো মদ খাইছিলোঁ। মইতো ভাং, মদ, ড্ৰাগছ সকলো খাইছিলোঁ বহুত, কাৰণ চহৰত আছিলোঁ। তাত মোৰ যি চাৰ্কলৰ মানুহ আছিলে সিহঁতে বহুত বেছি নিচা কৰিছিলে। এইকাৰণে মোৰ আৰ্থিক স্থিতি ইমান বেয়া হৈ গৈছিলে, মোৰ শৰীৰো বেয়া হৈ গৈছিলে। আৰ্থিক স্থিতি ইমানেই বেয়া আছিলে যে মোৰ চাইকেলো নাছিলে যাবলৈ, এনেকুৱা হৈছিলে। ক'ৰবালৈ যাব লাগিলে টেম্পু, অ'টতহে গৈছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমতেতো ইমান ডাঙৰ লাভ হ'ল, যি নিচা কৰিছিলোঁ সেয়া সকলো দূৰ হ'ল। আৰু দূৰ হোৱাৰ বাবে লাহে লাহে মোৰ শৰীৰো সুস্থ হ'ব ধৰিলে। আৰু আজিৰ তাৰিখত পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এখন নহয় দুখন ক্লিনিক আছে। আৰু আজি মালিকৰ দয়াত খোৱা লোৱা সকলো ভালদৰে চলি আছে। মোৰ ওচৰত বাইকো আছে আৰু মোৰ গোটেই পৰিয়াল ভালকৈ আছোঁ। আগতে বহুত কাজিয়া আছিলে, কাৰণ অভাৱ আছিলে, দৰিদ্ৰতাৰ কাৰণে বহুত কাজিয়া হৈছিলে। কেতিয়াবা উৎসৱ পাৰ্বণত কাপোৰ কিনিব পৰা নাছিলোঁ, এনেকুৱা বেয়া অৱস্থা আছিল মোৰ। কিন্তু মালিকৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা আহিলোঁ তেতিয়াৰ পৰা সকলো ঠিক হ'ল। আৰু আগতে ধাৰো বহুত লৈ থৈছিলোঁ, সেয়াও অট'মেটিক লাহে লাহে কমি আজি প্ৰায় শেষেই হৈছে, নায়েই আৰু। আগতে বহুত সমস্যা আছিলে, ধাৰ লোৱা মানুহেও অশান্তি দিছিলে, কিন্তু বৰ্তমান কোনেও অশান্তি নিদিয়ে আৰু অট'মেটিক সকলো ঠিক হ'ব ধৰিছে। মই নিজেও নাজানো ইমানবিলাক ধাৰ মই ক'ৰ পৰা মাৰিব পাৰিলোঁ। সুজিত, আপুনি এজন ডক্তৰ, যি বেমাৰক মেডিকেল চায়েন্সে এনেকৈ কৈ দিয়ে যে এয়া ঠিক নহ'ব, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত সেই বেমাৰ ভাল হৈ যায়। গতিকে এয়া কেনেকৈ সম্ভৱ হৈ আছে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত, গোটেই ভাৰতত নহয়, গোটেই পৃথিৱীত এনেকুৱা এজন সন্ত হয় যিয়ে শাস্ত্ৰৰ বিধিমতে সাধনাৰ কথা কয়। আৰু শাস্ত্ৰৰ বিধিৰ মতে সাধনা কৰাৰ বাবে লাভ হোৱাটো নিশ্চিতই। সেইবাবে মোৰো লাভ হ'ল আৰু সকলোৰে লাভ হ'ব। আৰু যিয়ে শাস্ত্ৰৰ বিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, গীতাটো কৈছে, তাৰ লাভ নহয়। যিহেতু শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে লাভ হয়, গতিকে মোৰো লাভ হৈছে আৰু আপোনালোকৰো হ'ব। গতিকে শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে কেঞ্চাৰ অথবা কেঞ্চাৰতকৈ ডাঙৰ বেমাৰো যদি থাকে সেয়াও ঠিক হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু যদি তেওঁলোকেও আপোনাৰ দৰে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? টিভি চেনেলত সৎসংগ আহে। আগতেতো এটা দুটা টিভি চেনেলত সৎসংগ আহিছিলে, আজিকালিতো 12-13টা চেনেলত আহে। তাৰে তলত হালধীয়া শাৰী আহে। সেই হালধীয়া শাৰীত যদি আপুনি মিছ কল দিয়ে তেতিয়া সেই আশ্ৰমৰ পৰা ফোন আহে। তাৰ পাছত আপোনাৰ ওচৰত যি আশ্ৰম আছে য'ত নাম দীক্ষা দিয়া হয় তাৰে লোকেশ্যন আপোনাক কৈ দিয়া হ'ব, তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎসাহী। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।